এইখিনি ফ্লেট হ'ল বিক্ৰী কৰিবলগীয়া। বহুতে আপোনাৰ গুৱাহাটীত ফ্লেট ল'ব বিচাৰে, ঠিক আছে, কিন্তু ঠগ খাই যায়। আপোনালোকক আজি দেখাম জেনুইন ফ্লেট, জেনুইন দামত, আৰু একদম ৰুমটো কমফৰ্ট জোনত পাব। এইফালে চাই লওক, প্লেচটো হৈছে মানে লখৰা, ঠিক আছে। এইফালে চাই লওক ৰাস্তাখিনি খুবেই ভাল। এইফালে চাই লওক, মানে এইখিনি এৰিয়াত আপোনালোকে বানপানীৰ সমস্যা নাপায়, ঠিক আছে। বৰ্তমান ভিতৰ কণ্ডিশ্যন যায়, চাই লওক। এইটো হৈছে আপোনাৰ পাৰ্কিং এৰিয়া। যদি আপোনাৰ গাড়ী আছে, গাড়ীও পাৰ্ক কৰিব পাৰিব। আৰু কাৰোবাৰ বিয়া হওক বা কিবা ৰিচেপশ্যন পাৰ্টি হওক বা বাৰ্থডে হওক, এইখিনি পাৰ্কিং এৰিয়াত আপোনালোকে বনাই চনাই পিনে কিবা চেলিব্ৰেশ্যনো কৰিব পাৰিব। বৰ্তমান ভিতৰত গৈ আছোঁ, য'ত আমাৰ ফ্লেটৰ সম্পূৰ্ণখিনি ডিটেইলছখিনি দেখাম। তাতে নতুনকৈ ফ্লেট বনাই আছে, আণ্ডাৰ কনষ্ট্ৰাকশ্যন। আৰু এড্ৰেছ হৈছে আপোনাৰ এইটো গুৱাহাটী লখৰা কৰিছোঁ। আপোনাক বহুতে ভাবিব ভিডিঅ' চাই পিনে ৰুমকেইটা বেয়া, একো বেয়া নহয়, মানে বৰ্তমান আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে, চাই ল'ব পাৰে। এইটো হৈছে আপোনাৰ ফ্লেট, আপোনাৰ 3 BHK, ঠিক আছে। এইটো হৈছে আপোনাৰ হল ৰুম, এইটো চাই ল'ব পাৰে। এইটো কিচেন ৰুম, এইফালে চাব পাৰে। এইটো হৈছে বেডৰুম, ৰুমৰ আণ্ডাৰ কনষ্ট্ৰাকশ্যন। আৰু 4,300 পাৰ স্কোৱাৰ ফিট, চাই ল'ব পাৰে ৰুমকেইটা। এইফালে এখন ৰুম দেখাইছোৱে আপোনাৰ, দুটাকে আপোনাৰ বাথৰুম আপোনাৰ এটেচ, মানে টয়লেট আৰু বাথৰুম এটেচ আছে দুখনকে। এইটো চাই ল'ব পাৰে। এইফালে বেডৰুম, এইফালে এটা বেলকনি চাই ল'ব পাৰে, বেলকনি আছে এইফালে। এইফালে আৰু চাব পাৰে বেলকনি। এইটো আৰু ৰুম আছে বেডৰুম, বেডৰুমৰ লগত লাগি আছে চাই লওক। এইফালে এটা বাথৰুম এটা আছে, এইফালে আপোনাৰ বেলকনি আছে, চাই লওক। আৰু পুনৰ কৈ দিছোঁ, আপোনাৰ 24 ঘণ্টা ৰানিং ৱাটাৰ পাব ইয়াতে। আৰু কাৰেণ্টটো নাযায়। কাৰেণ্টটো কেতিয়াবা ধুমুহা বৰষুণ দিলে তেতিয়া সেইটো বেলেগ কথা, কিন্তু আননেচেচাৰী এইফালে লাইট নাযায়, ঠিক আছে। পুনৰ কৈ দিছোঁ 24 ঘণ্টা আপুনি ৰানিং ৱাটাৰ পাব। আৰু ৰাস্তা খুবেই ভাল, ইয়ালৈ আপোনাৰ থাকিব পাৰিব। ৰেচিডেঞ্চিয়েল এৰিয়া হয়, একো বানপানীৰ ইয়াতে সমস্যা নাই। বাকী আপোনাক ডিটেইলছত দেখাই আছোঁ, ঠিক আছে। ফ্লেটৰ বাহিৰত দিছোঁ, চাই লওক, খুবেই ধুনীয়া। আপোনাৰ বেলকনি দুখনকৈ আছে, এইখন এটা বেলকনি আছে, এইফালেও বেলকনি আছে। কিন্তু আপোনালোকে পুনৰ কৈ দিছোঁ, গুৱাহাটীৰ চবফালে আপোনাৰ বানপানীৰ সমস্যা পাব, কিন্তু এইখিনি এৰিয়াত আপুনি পায়। লখৰা আজিলৈকে এইখিনিত বানপানী হোৱা নাই। যদি কাৰোবাৰ যদি মন আছে, ইণ্টাৰেষ্টেড আছে ফ্লেট ল'বৰ কাৰণে, তেন্তে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব।